মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ সভাটোকো এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। অৱশেষত ভংগ কৰা হ'ল আম আদমি পাৰ্টিৰ ৰাজ্যিক সমিতি। লোকসভা নিৰ্বাচনৰ পাছতে আম আদমি পাৰ্টিৰ ডাঙৰ সিদ্ধান্ত, ৰাজ্যিক সমিতি ভংগ কৰা হৈছে। নতুনকৈ সমিতি গঠনৰ পৰিকল্পনা কৰিছে আম আদমি পাৰ্টিয়ে। 2026 বিধানসভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ এতিয়া আগবাঢ়িছে আম আদমি পাৰ্টি। 2026 বিধানসভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ ইতিমধ্যে নতুন সমিতি গঠনৰ পৰিকল্পনা কৰিছে আম আদমি পাৰ্টিয়ে। ইতিমধ্যে ভংগ কৰা হৈছে নিৰ্বাচনৰ পাছতে, লোকসভা নিৰ্বাচনৰ পাছতে আম আদমি পাৰ্টিৰ পূৰ্বৰ সমিতি হয়তো সলনি হ'ব পাৰে ৰাজ্যিক সভাপতি, ৰাজ্যিক সম্পাদক, ৰাজ্যিক উপসভাপতি। বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তে জনাইছো খুবেই গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো। ভংগ কৰা হ'ল আম আদমি পাৰ্টিৰ ৰাজ্যিক কমিটি। নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ ৰাজনীতিৰ সভাটোকৈ চৰ্চিত খবৰ। সলনি হ'ব পাৰে আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি, ৰাজ্যিক সম্পাদক। আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ নতুন সমিতি গঠনৰ পৰিকল্পনা কৰিছে আম আদমি পাৰ্টিয়ে। ইতিমধ্যে এখন কাৰ্যকৰী কমিটিও গঠন কৰি দিয়া হৈছে। সকলো বিষয় পৰ্যালোচনাৰ বাবে কাৰ্যকৰী সমিতি গঠন কৰা হৈছে। নতুন সমিতি গঠন নোহোৱা পৰ্যন্ত পূৰ্বৰ সভাপতি সম্পাদকেই দায়িত্ব চলাই যাব, সেয়া উল্লেখ কৰা হৈছে। পৰ্যালোচনাৰ বাবে এক প্ৰকাৰৰ ছজনীয়া সমিতি গঠন কৰা হৈছে। ইতিমধ্যে জাননীৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ আপ অসমৰ প্ৰভাৰী ৰাজেশ শৰ্মাৰ ফালৰ পৰা ইতিমধ্যে স্বাক্ষৰ সম্বলিত এই জাননী প্ৰেৰণ কৰা হৈছে। আমি উল্লেখ কৰিছোঁ ইনচাৰ্জ নৰ্থ ইষ্টাৰ্ণ ষ্টেট ৰাজেশ শৰ্মা আৰু উত্তৰ পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকা ৰাজেশ শৰ্মাৰ ফালৰ পৰা এই জাননী জাৰি কৰা হৈছে। যিখন জাননী উল্লেখ কৰা হৈছে যে এখন কমিটি ইতিমধ্যে তেওঁলোকে গঠন কৰি দিছে, যিখন কমিটিৰ দায়িত্বত থাকিব কনভেনৰ হিচাপে, আহ্বায়ক হিচাপে ডক্টৰ ভৱেন চৌধুৰী আৰু কনভেনৰ হিচাপে থাকিব মনোজ ধানোৱাৰ, ৰাজীৱ শইকীয়া, মামুন ইমদাদুল হক চৌধুৰী, ঋষিৰাজ কুণ্ডিন্য, অনুৰূপা ডেকা ৰাজা। আৰু এই ছজনীয়া কমিটি গঠন কৰিছে সমগ্ৰ বিষয় পৰ্যালোচনাৰ বাবে। আৰু পূৰ্বৰ যি সমিতি, সেই সমিতি ভংগ কৰা হৈছে। নতুনকৈ সমিতি গঠনৰ পৰিকল্পনা কৰিছে আম আদমি পাৰ্টিয়ে। আৰু হয়তো বিধানসভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ আম আদমি পাৰ্টিৰ ফালৰ পৰা এই পৰিকল্পনা কৰা হৈছে। আগন্তুক বিধানসভা নিৰ্বাচনত ইতিমধ্যে অসমত শক্তি প্ৰদৰ্শনৰ বাবে সাজু হৈছে আম আদমি পাৰ্টি, যাৰ বাবে পূৰ্বৰ সমিতি ভংগ কৰি নতুন সমিতি গঠনৰ পৰিকল্পনা আম আদমি পাৰ্টি। আম আদমি পাৰ্টিৰ ফালৰ পৰা ইতিমধ্যে এই জাননী প্ৰেৰণ কৰা হৈছে। আৰু হয়তো সভাপতি সম্পাদক সলনি হ'ব পাৰে, উপসভাপতি হয়তো সলনি হ'ব পাৰে আম আদমি পাৰ্টিৰ। আৰু ৰাজ্যিক সমিতিখন নতুনকৈ গঠন কৰা এতিয়া পৰিকল্পনা কৰিছে আম আদমি পাৰ্টিয়ে।